কৃষ্ণ। কৰিও হৰিৰ চৰণে ৰতি, কলিত হৰিৰ নামেহে গতি। কৰিও হৰিৰ চৰণে ৰতি, কলিত হৰিৰ নামেহে গতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সত্যত এটা দাপৰ কলি, এই চাৰি যুগৰ মাজত যে কলিৰ যুগত এক কৃষ্ণবাদী হৈ পৰম ব্ৰহ্ম কৃষ্ণৰ ঈশ্বৰ দৈৱকীনন্দন কৃষ্ণৰ গুণানুকীৰ্তন গাই গতি পাব পাৰি, তাকেই নাম অপৰাধ এই কীৰ্তনত লিখিছে। আহকচোন আমি শুনো কি কৈছে। পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্মযত, তাক শুনাবে একান্ত চিতে, যাৰ ইচ্ছাও আছে ভৱতৰিতে। ভৱ মানে এই পৃথিৱী, আমাৰ এই ভৱসংসাৰ, এই সংসাৰ সাগৰখন। সংসাৰ সাগৰ যদি আমি তৰিব লাগে তেনেহ'লে আমাক প্ৰমাণ দিছে, প্ৰমাণ দি কৈছে যে পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্ম যত। আমাৰ যদি কীৰ্তনত বিশ্বাস নহয় তেনেহ'লে আমাক এটা প্ৰমাণ দি কৈছে, পদ্ম পুৰাণত চালে নিশ্চয় এই কথাখিনি পাব বুলি কৈছে। কি কৈছে? আছে চাৰি সিদ্ধ জ্ঞানী পৰম, ব্ৰহ্মাৰ চাৰিও পুত্ৰ প্ৰথম, তা সম্বাক পায়া নাৰদ ঋষি, পুছিলা সংশয় কথা হৰিষি। আৰু কৈছে সৃষ্টিকৰ ব্ৰহ্মাদেৱৰ পুত্ৰ চাৰি সিদ্ধ, সনক সনাতন সদানন্দ সনত কুমাৰ, এই চাৰি সিদ্ধক কথাখিনি স্পষ্টভাৱে আমাক চাৰি সিদ্ধৰ যোগেদি মহামুনি দেৱঋষি নাৰদৰ যোগেদি আমাক এই কথাখিনি নৰমনুষ্যক শিকাইছে। কি শিকাইছে? ঈশ্বৰ ভগৱন্ত কৃপাময়, কহিছা যিটো মহাপাপচয়, কেন মতে হোৱে বিনাশ তাৰ, কলিত কোনে পুণ্য পাৱে পাৰ। বোলে পৰম ব্ৰহ্ম কৃষ্ণই মহাপাপ, সেই পাপবোৰ কি কাম কৰিলে পাপ হয় আৰু সেই পাপবোৰ কেনেকৈ নাশ হয়, সেইটোকেই প্ৰশ্ন কৰিছে। আৰু সেই প্ৰশ্নৰ উত্তৰ দিবলৈ চাৰি সিদ্ধ প্ৰস্তুত হৈ আছে। কহি আছে দিও সংশয় যত, চাৰিও তোৰা মহাভাগৱত, শুনিয়া সনত কুমাৰ মুনি, দিলন্ত উত্তৰ মনত গুণী। এতিয়া সেই চাৰি সিদ্ধৰ মাজত সনত কুমাৰে মনত ভাবি লৈ উত্তৰটো দিব। কি উত্তৰ দিব? গোবিন্দৰ প্ৰিয় নাৰদ শুনা, ভাগৱত ধৰ্ম আপুনি জানা, হৌক মুখ বুলি সবে লোকৰ, প্ৰশ্ন কৰিলা সংসাৰত সাৰ, যেন মতে পাৱে সংসাৰ পাৰ, শুনা সাৱধানে উত্তৰ তাৰ। বোলে তুমি সাৱধান হৈ লোৱা। লগতে আমাকো কৈছে যে সাৱধান হৈ লোৱা, যে এই মহাপাপৰ পৰা কলিৰ যুগত
কেনেকৈ আমি নিস্তাৰ পাম সেই কথাখিনি মই কওঁ শুনা। সদায়ে এৰিল আচাৰ ধৰ্ম, নভৈল যাৰ কিছু জাত কৰ্ম। হঠ বুদ্ধি যিটো জগতে বঞ্চে, দম্ভ অহংকাৰ সদা নুগুচে। নভৈল যাৰ কিছু জাত কৰ্ম। জাত কৰ্ম মানে হ'ল আমি যেতিয়া জন্ম পাওঁ তেতিয়া আমাৰ কৃষ্ণৰ গুণানুকীৰ্তন আমি নৰমনুষ্যই ব্যৱহাৰ কৰোঁ, এইটো বিধান হিচাপে লওঁ। আমি যেতিয়া নৰমনুষ্য যেতিয়া আকৌ মৃত্যু হয়, দেহটো মৃত্যু হয়, তেতিয়া আকৌ ঈশ্বৰৰ গুণানুকীৰ্তনেৰে আমি আমাৰ কাৰ্যসূচী সমাপ্ত কৰোঁ। এতিয়া আমি এই কথাখিনি সততে যদি আমি সকলোৱে বুজি নাপাওঁ যে জাত কৰ্ম আমাৰ যিখিনি কৰিবলগীয়া এইখিনি যদি আমি নকৰোঁ তেনেহ'লে আমাৰ সেই পাপৰ পৰা আমি কেতিয়াও নিস্তাৰ নাপাওঁ বুলি কৈছে। সুৰা পাই চাটো কৰে চাণ্ডাল, নিষ্ঠুৰ বাক্য বোলে সৰ্বকাল। পুত্ৰ দ্বাৰা ধন মাতে সেৰতি, সবাতো অধম যি পাপমতি। শিশবু পাপত হৈ তৰণ, যদি হৰি পদে লৱৈ শৰণ। আৰু কৈছে আমি এই পৃথিৱীত নৰমনুষ্য এই কলিৰ যুগত বেছিভাগ মানুহ কলহৰ পানীত ডুবি মৰে। নদ নদী, সাগৰ, মহাসাগৰ, আক্ৰান্তি মহাসাগৰ, এই বানপানীত বেছি মানুহ নমৰে। আজিকালি বেছি মানুহ মৰে কলহৰ পানী সেৱন কৰি, মানে যাক সুৰাপান বা মদ্য বুলি কোৱা হয়। আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই কথাখিনি আমাক মানুহবিলাকক শিকাইছে যে আমি সেইটোকে কৈছে, সুৰা পাই চাটুক কৰে চাণ্ডাল, নিষ্ঠুৰ বাক্য বোলে সৰ্বকাল। যিসকল মানুহে সুৰাপান কৰে, মদবিলাক খায়, সেইসকলৰ মগজুটো একেবাৰে নষ্ট হৈ যায়, ভিতৰখণ্ডও গেলি পচি যায়, অৱশেষত অকাল মৃত্যু ঘটে। এতেকে সেইখিনি মৰম কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক কৈছে, কাটৰে কৈছে বোলে মনুষ্যসকল সূক্ষ্ম আহাৰ ব্যৱহাৰ কৰি দীৰ্ঘায়ু হোৱা, আৰু ঈশ্বৰে দিয়া এই দেহটো সুস্থ অৱস্থাত ৰাখিবৰ কাৰণে ঈশ্বৰ উপাসনা কৰা, ইত্যাদি ইত্যাদি। এইবিলাক আমাক মহাপুৰুষ শ্ৰীমন্ত শিকাইছে। এতিয়া আমি যদি সুৰাপান কৰোঁ তেতিয়া আমাৰ মগজুটো বলিয়া হয়, মানে এক কথাত ক'বলৈ হ'লে পাগল হৈ যায়। মানুহজন যেতিয়া পাগল হয় তেতিয়া ঘৈণীয়েকক কোৱা কথাখিনি মাকক ক'ব, মাকক কোৱা কথাখিনি দেউতাকক ক'ব, সকলোকে সমানে ব্যৱহাৰ কৰিব, অৰ্থাৎ ভাল ব্যৱহাৰ তেওঁলোকে কৰিব নাজানে। কাৰণটো হ'ল এই মগজুটো তেওঁলোকৰ একেবাৰে নিষ্ক্ৰিয় হৈ যায়। এতেকে আহকচোন আমি মানুহবিলাকে যাতে সেইবিলাক লেতেৰা কামৰ পৰা আঁতৰত থাকিব পাৰোঁ, আৰু তেতিয়া আমাৰ দম্ভ অহংকাৰ, ভাজ্যা পুত্ৰ ধন জন এইবিলাকক লৈ কেতিয়াও আমি অহংকাৰ নোপজে বা অহংকাৰ আমি নকৰোঁ। পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তন কৰা মানুহবিলাকে কেৱল এই লেতেৰা কামৰ পৰা সদায় আঁতৰত থাকিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আহ্বান জনাইছে। কিদৰে? শিশবু পাপত হৈ তৰণ, যদি হৰি পদে লৱৈ শৰণ। দেৱতৈ উত্তম কৰোণা কৰ, মুকুতি পাৱৈ জাত চৰাচৰ। যিটো থাকে তান দুহয়া চৰি, ভজিলে তাকো নিস্তাৰন্ত হৰি। আৰু কৈছে যে আমি ৰাতিপুৱা উঠাৰ পৰা আকৌ ৰাতি শোৱালৈকে, শোৱা পাতিত যোৱালৈকে এই সময়ছোৱাত আমাৰ জীৱনকালত যিমান বেয়া কাম কৰোঁ, সেই বেয়া কামৰ যোগেদি যিবিলাক পাপ হয়, আৰু সেই পাপবিলাক মোচন কৰিবৰ কাৰণে আমি এটা
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক ব্যৱস্থা দিছে। কি ব্যৱস্থা দিছে? যিটো থাকে তান দোহ আচৰি, ভজিলে তাক নিস্তাৰন্ত হৰি। সেইবিলাক দোষ অপৰাধ যেতিয়া নাম অপৰাধ হয়, আৰু সেই নাম অপৰাধৰ পৰা আমি নিস্তাৰ পাবৰ কাৰণে পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত শৰণাপন্ন হৈ তেৰাৰ গুণানুকীৰ্তন কৰিবলৈ কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৰজোৰে আহ্বান জনাইছে। এই যিটো মন্দমতি অধম নৰে, হৰিৰো মহা অপৰাধ কৰে, নামত শৰণ লৈ বাৰে ক, নামে হৰৈ তাৰ হব পাতে ক। আৰু কৈছে যদি পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত শৰণাপন্ন হৈ তেৰাৰ গুণানুকীৰ্তন কৰে, তেনেহ'লে আমাৰ যিবিলাক পাপ হয়, সমস্ত পাপ পৰম ব্ৰহ্ম কৃষ্ণদেৱৰ নামেই ধ্বংস কৰিব পাৰে। বোলে একে নামে পাপ যত পাপ সংহাৰিতে পাৰে, ততে ক পাপী কৰিতে নাপাৰে, ততে ক পাপ পাপী কৰিতে নাপাৰে বুলি কৈছে। এতেকে এই কথাখিনি মহাপুৰুষ মাধৱদেৱে আকৌ ঘোষাত সন্নিৱিষ্ট কৰিছে। সেই কথাখিনিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে বোলে আমি শৰণাপন্ন হৈ ভগৱন্তৰ অভয় চৰণত গুণানুকীৰ্তন যদি আমি সদায় কৰিব পাৰোঁ, তেনেহ'লে আমাৰ যোগেদি যিমান পাপ হয় সমস্ত পাপ ধ্বংস হৈ যাব বুলি কৈছে। সুহৃদ হৰি নাম সমস্তৰে, তাৰো অপৰাধ যি নৰে কৰে, তাহাৰ ৰক্ষাৰ নাহি উপায়, অৱশ্যে সিটো অধোগতি যায়। বোলে ঈশ্বৰ কৃষ্ণৰ নামটো কোনো দেৱতাৰ লগত নিমিলে। ঈশ্বৰ কৃষ্ণৰ নাম অন্য দেৱতাৰ সম, হৰৈ যিটো মহামূঢ় জন, হৰৈ যিটো মহামূঢ় মতি, 84 নৰক ভুঞ্জি পাপৰ জুনিত সিটো, অৱশ্যে হৈবে কয়ুত পতি। এইটো আকৌ মহাপুৰুষ মাধৱদেৱে ঘোষাৰ যোগেদি আমাক বুজাইছে যে পৰম ব্ৰহ্ম কৃষ্ণৰ এই গুণানুকীৰ্তন অন্য দেৱতাৰ লগত কেতিয়াও আমি সমান কৰিবলৈ যাব নালাগে। অন্য দেৱ দেৱী এইবিলাকৰ আগত ঈশ্বৰ কৃষ্ণৰ গুণানুকীৰ্তন আমি প্ৰচাৰ প্ৰসাৰ বা গাব নালাগে। তেতিয়া সেই দেৱতাৰ নাম আৰু কৃষ্ণৰ নামৰ পাৰ্থক্য আছে, তাতেও আমাৰ নাম অপৰাধ হয় বুলি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৈছে। হে ৰাম হৰিও ৰাখিবে নোৱাৰে তাক, শুনিয়া নাৰদে বুলিলা বাক, নামৰ কোন অপৰাধ গণ, লোকৰ যিটো পুণ্য কৰৈ চন্ন, পাপক হাঞ্চি যায় অধোগতি, কহিও নামৰ দোহ সম্প্ৰতি, শুনি মুনি বাক্য বুলিলা তথা, পুছিলা পৰম ৰহস্য কথা, পূৰ্বত কহিলা মুত শংকৰে, প্ৰকাশিব আক তোমাৰ তৰে, শুনা যেন যেন নাম দোহ নামৰ, হৰি হৰি বোলা সমস্ত নৰ। আৰু কৈছে যে এই নামৰ কি অপৰাধ হয়, আৰু এই কথাখিনি মই এতিয়া কম, তুমি একান্ত মনে শুনা। আমি নৰমনুষ্যয়ো এই নাম অপৰাধৰ পৰা নিস্তাৰ পাবৰ কাৰণে আমি একান্ত মনে শুনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক আহ্বান জনাইছে মনুষ্যসকলক, বোলে অবা নৰলোক হৰি ভজিওক ধৰা এইটো উপদেশ। গতিকে এই উপদেশখিনি যদি আমি লওঁ, তেনেহ'লে আমি মনুষ্য জীৱন ধন্য কৰিব পাৰিম আৰু জীৱাত্মাই পৰমাত্মাক লগ পাবৰ কাৰণে সক্ষম হ'ব। কৃষ্ণ হৰি অ ৰাম।